Good evening, students. Lakshya Computer Training Institute or ফালৰ পৰা মই জ্ঞানদীপ sir আৰু আজি আমি পাইথনত for loop কেনেকৈ ইউজ কৰা হয় এই প্ৰসেসটো চাম ঠিক আছে তো বলা বেছি সময় আমি নষ্ট নকৰো ডাইৰেক্টলি আমি ভিজুৱেল ষ্টুডিও কোড ওপেন কৰি লওঁ তো ইয়াত আমাৰ ভিজুৱেল ষ্টুডিও কোড ওপেন কৰা আছে ইয়াত আমি কি কৰিম ফাৰ্স্ট এটা লিষ্ট বনাম ঠিক আছে তো লিষ্ট যদি তোমালোকে না জানা প্লিজ আমাৰ প্ৰিভিয়াস আগৰ ভিডিওজত ভালকে মই বুজাইছো লিষ্ট কি হয় তাত চাই লবা তো মই ইয়াত লিখিলো মাই লিষ্ট বুলি এটা নেম লিখি দিলো ভেৰিয়েবল নেম যত আমি একেলগে মাল্টিপলস ভ্যালু ষ্টৰ কৰিব পাৰো তো ইয়াত মই এপল লিখি দিলো দেন কমা ইয়াত মই ম্যাঙ্গো লিখি দিলো দেন মই কমা ইয়াত মই দি দিলো অৰেঞ্জ লিখি দিলো দেন মই কমা banana লিখি দিলো তো ইয়াত কেইটামান ভ্যালু আমি ষ্টৰ কৰিলো লিষ্টত এপল ম্যাঙ্গো অৰেঞ্জ banana ঠিক আছে এতিয়া আমি এটো ৰিড কেনেকৈ কৰিম তো আমি ফৰ লুপৰ মাধ্যমে এটো ৰিড কৰিব পাৰো জাস্ট তুমি লিখা ফৰ লিখিলা ফৰ লিখাৰ পিছত তুমি x লিখা in লিখা x এটা ভেৰিয়েবল যোনে কি কৰিব কমপ্লিট ৰিড কৰিব কাৰ ভিতৰত মাই লিষ্টত যি ভ্যালু থাকিব হে গুটেই বিলাক হি ৰিড কৰিব তাৰ পিছত আমি ইয়াত প্ৰিন্ট লিখি x লিখি দিম তো প্ৰিন্ট কাক কৰাম x তো প্ৰিন্ট কৰাম আৰু ইয়াত তুমি চাব পাৰা এপল ম্যাঙ্গো অৰেঞ্জ banana গুটেই বিলাক প্ৰিন্ট হৈ গল ঠিক আছে এতিয়া আমি সিম্পল আৰু অলপ ডিফাৰেন্ট কৰি চাও যদি তুমি ইয়াত লিখা ডাবল কোটছত অৰেঞ্জ তো মই ইয়াত কি লিখিছো অৰেঞ্জ লিখিলো দেন মই ইন মাই লিষ্ট ইয়াৰ মিনিং হল যে ফৰ লুপৰ মাধ্যমে আমি অৰেঞ্জ টু সার্চ কৰি আছো এই লিষ্টৰ ভিতৰত যে অৰেঞ্জ বুলি কোনো ধৰণৰ ভ্যালু আছে নে নাই ঠিক আছে যদি থাকে প্ৰবলেম নাই গুড তো আমি এনেকেও সার্চ কৰিব পাৰো সো এটো কৰাৰ পিছত ওকে তো আমি অরেঞ্জ ইয়াত আমি সার্চ কৰি আছো হয় না তো অরেঞ্জ ইয়াত সার্চ কৰা হ'ব তো এটো এটা প্ৰসেস তুমি এনেকে অরেঞ্জ সার্চ কৰিব পাৰা ইয়াৰ ভিতৰত আছে নে নাই যদি আছে তো হেতুৰ কাৰণে আমাৰ কি কৰিব লাগিব ইয়াত মই ইফ লিখিলো ইফ লিখাৰ পিছত আচ্ছা তো আমি এটা কাম কৰো ইয়াত আমি এনেকে লিখিলে নহব এটো যদি আমি লিখো এই প্ৰসেসটো কাম নকৰিব ইয়াত সো ইয়াত আমি কি কৰো x এ লিখো ঠিক আছে x লিখাৰ পিছত আমি ইয়াত লিখিম if আৰু ইয়াত আমি লিখিম ব্র্যাকেটত লিখিম x equal ডাবল কোটছত আমি লিখি দিও orange অৰেঞ্জ তো ইয়াত কি হ'ব আমি কি কৰি আছো আমি অৰেঞ্জ ইয়াত যেনেকে আমি ইয়াত লিখিছো অৰেঞ্জ মানে x ত যেতিয়া অৰেঞ্জ আহিব orange equal to orange মানে for loop কি কৰিব এটা কে ভ্যালু ৰিড কৰিব আৰু যেতিয়া orange x ৰ ভিতৰত থাকিব x equal to orange আমি কি কৰিম ইয়াৰ পৰা ব্ৰেক কৰি দিম ইয়াৰ পৰা আমি ব্ৰেক কৰি দিম ইয়া ফিৰ আমি ইয়াত প্ৰিন্ট কৰাই দিব পাৰিম প্ৰিন্ট কৰি দিলো প্ৰিন্ট কৰি দিলা তুমি প্ৰিন্ট আৰু x প্ৰিন্ট কৰি দিয়া দেন তুমি ব্ৰেক কৰি দিয়া ঠিক আছে তো ব্ৰেক কৰি দিলা যদি x ত orange পোৱা যায় ইয়াত মানে x ত অৰেঞ্জ যদি পোৱা যায় হি যদি সার্চ কৰি বিচাৰে তেতিয়া হলি হি প্ৰিন্ট কৰি দিব আৰু তাৰ পৰা ব্ৰেক কৰি দিব ঠিক আছে ইয়াত ব্ৰেক হৈ যাব আদাৰৱাইজ হি কন্টিনিউ প্ৰসেসটো চলাই থাকিব তো এটো হৈ গল ফৰ লুপ ৰাইট ক্লিক কৰা ৰান কৰি দিয়া এন্ড ৰান কৰিলে তুমি চাব পাৰা অৰেঞ্জ ইজ अवेलेबल মানে অৰেঞ্জ আছে অৰেঞ্জ শো কৰিছে যদি মই ইয়াত লিখি দিও বেলেগ এটা ভ্যালু মানিলো মই লিখি দিলো ইয়াত কিৱি যদি মই লিখি ইয়াত এতিয়া ৰান কৰো চাবা একো ডিসপ্লে নকৰে সো একো ডিসপ্লে কৰা নাই মানে ইয়াৰ ভিতৰত হে ভ্যালুটো নাই তো আমি ফৰ লুপৰ মাধ্যমে এই প্ৰসেসটো কৰিব পাৰো ওকে তো লেটস আমি এটো কমেন্টত হুমাই দিও জাস্ট ইয়াত ওপৰত সিঙ্গেল কোটস তিনটা দি দিও আৰু লাষ্টত আমি ইয়াতো তিনটা সিঙ্গেল কোটস দি দিলো ওকে তো এটো আমাৰ কমপ্লিটলি মাল্টিপলস কমেন্ট হৈ গল এতিয়া আমি তলত যাম আৰু ইয়াত আমি লিখিম এতিয়া আমি ইয়াত ফৰ লিখিলো তাৰ পিছত মই x লিখিলো x in
আৰু ইয়াত ৰেঞ্জ লিখি দিলোঁ ৰেঞ্জ লিখাৰ পিছত ইয়াৰ ভিতৰত মই যিকোনো এটা ভেলু দি দিলোঁ যেনেকৈ মই দি দিলোঁ 6 ঠিক আছে তো 6 দিয়াৰ পিছত এইটো এতিয়া কি হ'ব ইয়াত এটা কলন দিবা তাৰপিছত তুমি প্ৰিণ্ট কৰি চোৱা যেতিয়া তুমি প্ৰিণ্ট কৰিবা বাই ডিফল্ট এক্সৰ ভিতৰত এতিয়া 0 আছে 0ৰ পৰা সি কি কৰিব আপ টু 5 লৈকে সি প্ৰিণ্ট কৰিব ইয়াত 6 লিখা আছে কিন্তু 5 লৈকে হে প্ৰিণ্ট হ'ব ৰাইট ক্লিক কৰা ৰান কৰি দিয়া তো ইয়াত চাব পাৰা 0 1 2 3 5 লৈকে প্ৰিণ্ট কৰিছোঁ তো এইটো আমাৰ মনত থাকিব লাগিব ঠিক আছে এতিয়া কথা হ'ল যদি মই 1 দিওঁ আৰু ইয়াত কমা দি দিওঁ 1 এতিয়া কি হ'ব xত থাকিব 1 1ৰ পৰা প্ৰিণ্ট হ'ব আৰু কিমান লৈকে 5 লৈকে প্ৰিণ্ট হ'ব ৰাইট ক্লিক কৰা আৰু ইয়াত তুমি চাব পাৰা 1 2 3 4 5 লৈকে প্ৰিণ্ট হৈছে ঠিক আছে তো এই বস্তুটো এনেকে কৰা হয় তো এতিয়া মানি লোৱা মই ইয়াত লিখি দিলোঁ 30 তো 30 লিখাৰ ৰিজন এইটোৱে যে ই কি কৰিব এতিয়া 1ৰ পৰা 29 লৈকে প্ৰিণ্ট কৰিব ৰাইট ক্লিক কৰা আৰু এইটো 1ৰ পৰা একদম ওপৰৰ পৰা 29 লৈকে প্ৰিণ্ট কৰিছে এতিয়া তুমি যদি ভাবিছা যে মই 3 দিলোঁ কমা আকৌ 3 দিলা মানে এইটো এতিয়া কি কৰিব 1ৰ পিছত 3টা এৰি কিনে তাৰ পিছৰ ভেলুটো প্ৰিণ্ট কৰিব মানে 1 2 3 1 2 3 3 নম্বৰটো প্ৰিণ্ট হ'ব তো বলা চাওঁ এইটো হয়নে নহয় ঠিক আছে মানে কি কৰিব হি জাম্প কৰিব 3টা নম্বৰ এৰি কিনে প্ৰিণ্ট কৰিব 1ৰ পিছত ডাইৰেক্টলি 3 তো চাওঁ এইটো হয়নে নহয় ইয়া বেলেগ কিবা এনসাৰ আহে তো সৰি 4 আহিলে 1ৰ পৰা 4 মানে 1 2 3 1 2 3 yes 3টা নম্বৰ এৰাৰ পিছত 4th নম্বৰটো হি প্ৰিণ্ট কৰিলে ঠিক আছে তো এনেকে তুমি প্ৰিণ্ট কৰিবা 4 5 6 7 7 নম্বৰটো প্ৰিণ্ট কৰিছে মানে 3টা নম্বৰ এৰি এৰি ই প্ৰিণ্ট কৰা হৈছে ওকে তো এইটো এটা প্ৰসেস এনেকে তুমি কি কৰিব পাৰা ফৰ লুপ ইউজ কৰিব পাৰা খুব ধুনিয়াকে তো বলা আমি এটা ইভেন অড তোমালোকে জানা ইভেন অড কি হয় তো আমি হেতুৰ মাধ্যমে এটা প্ৰগ্ৰাম ইয়াত কৰি চাও ইভেন মানে হল যুগ্ম নম্বৰ অড মানে হল অযুগ্ম নম্বৰ হেতু আমি ইয়াত কেনেকে কৰিব পাৰো মানে এই ফৰ লুপৰ মাধ্যমে আমি কেনেকে ইমপ্লিমেন্ট কৰিব পাৰো হেতু চাও তো আমাৰ সিৰিজ অফ ইভেন নম্বৰ লাগে মানি লোৱা সিৰিজ অফ ইভেন নম্বৰ লাগিলে আমি ইয়াত দি দিলো 1ৰ পৰা 30 মানে 1ৰ পৰা 31 দি দিও 31 হলে কি হ'ব 1ৰ পৰা 30 লৈকে ই ৰান কৰিব ঠিক আছে মানে ৰিড কৰিব তো মই 2 দিলো ইয়াত 2 দি দিও 2ৰ পৰা ষ্টাৰ্ট কৰো 2 হল ইভেন নম্বৰ তো ইয়াত আমি লিখিছো 2 আৰু ইয়াত লিখিছো 31 মানে 2ৰ পৰা 31 লৈকে 30 লৈকে সৰি 30 লৈকে হি কি কৰিব ৰিড কৰিব ওকে সো ইয়াত আমি এটা কন্ডিশন এপ্লাই কৰি দিও তেতিয়া হলে ইফ লিখো x মডুলাস 2 ইকুৱেল টু 0 দি দিলো ঠিক আছে এটো দিয়াৰ পিছত ইয়াত লিখা প্ৰিন্ট x লিখি দিয়া তো মানে হল এতিয়া কি হ'ব এতিয়া কি কৰিব x ত এতিয়া আমাৰ 2 স্টাৰ্ট মানে x ত আছে 2 2ৰ পৰা কি হ'ব ইনক্ৰিমেন্ট হৈ থাকিব আৰু 30 লৈকে যাব 30 লৈকে হি কন্টিনিউ লুপিং টু চলিব আৰু আমাৰ এটা ভ্যালু মানে 2 ইয়াত আহিব 2ৰ লগত আমি ডিভাইড কৰিম মডুলাস উলাম 2 ঠিক আছে তো 2 মডুলাস 2 ইকুৱেল টু 0 মানে এটো হল ৰিমাইন্ডাৰ মডুলাস অলৱেজ ইয়াত কি উলাব ৰিমাইন্ডাৰ উলাব যদি আমাৰ ৰিমাইন্ডাৰ 0 ইকুৱেল টু 0 হয় তেতিয়া হলে এটো ইভেন নম্বৰ তো লেটস সি দিস প্ৰগ্ৰাম ৰান কৰি চোৱা তো ইয়াত তুমি চাব পাৰা যে কেটা ইভেন নম্বৰ আছে ইয়াত চাব পাৰা এটো 2 4 6 8 10 যিমান ইভেন নম্বৰস আছে হেকেটা প্ৰিন্ট হৈ গল তুমি ইয়াত জাস্ট এটো চেঞ্জ কৰি দিয়ে সিম্বলটো আৰু ইয়াত দি দিলা তুমি কি এটা এটো কোৱা হয় এক্সক্লেমেটৰী এটো মানে হল নট ইকুৱেল ঠিক আছে এটো ইউজ কৰিলে কি হ'ব তোমাৰ যিমান মানে যেতিয়া তুমি x to যেতিয়া 2 লগত ডিভাইড হ'ব আৰু ৰিমাইন্ডাৰ যদি যে কোনো 1 2 3 যি কোনো উলাই তেতিয়া হলে কি হ'ব আমাৰ কন্ডিশনটো নট ইকুৱেল টু 0 তেতিয়া যেতিয়া নট ইকুৱেল টু 0 উলাব হেক এটা বস্তু প্ৰিন্ট হৈ যাব মানে ইয়াত যদি মানি লোৱা 1 আহিল 1 ইকুৱেল 1 নট ইকুৱেল টু 0 কন্ডিশন ট্ৰু হ'ব কেলে কি এফালে 1 আছে হয় নে নহয় তো এটো কন্ডিশন ট্ৰু হোৱাৰ লগে লগে মানি লোৱা 3 প্ৰিন্ট হ'ব 3 টুৰ তোমাৰ নুলাই 3 টুৰ মানে তোমাৰ কি কয় ৰিমাইন্ডাৰ যে কোনো এটা থাকিবই ৰিমাইন্ডাৰ
ঠিক আছে তো তোমাৰ ৰিমাইণ্ডাৰ 1 থাকিব পাৰে 2 থাকিব পাৰে তো তেনেকৈ কি হ'ব এতিয়া আমি এইটো ৰান কৰি গম পাম তো তুমি যেতিয়া ৰান কৰিবা তুমি চাব পাৰা যিমান অযুগ্ম নম্বৰ আছে 3 5 7 এইবিলাক আমাৰ যিমান অড নম্বৰ আছে সেইকেইটা প্ৰিণ্ট হৈ গ'ল তো কথা হ'ল এই কণ্ডিশ্যনটো ফ'ল' কৰিবা এই কণ্ডিশ্যনটো মই ক'লোঁ যে ইকুৱেলছটো কিয় দিয়া হয় মানে ইয়াত যদি 0 ওলায় x মডুলাছ 2 মানে ইয়াত ৰিমাইণ্ডাৰ যদি 0 ইকুৱেল টু 0 কণ্ডিশ্যন ট্ৰু আৰু এইটো প্ৰিণ্ট কৰিব কিন্তু এতিয়া আমি ইয়াত এক্সক্লেমেটৰী চাইন চিগনেচাৰ সৰি আমি চিম্বলটো ইউজ কৰিছোঁ মানে এইটো হ'ল নট ইকুৱেল এই চিম্বলটো যেতিয়া ইউজ কৰিবা তেতিয়া এইটো নট ইকুৱেল কোৱা হয় এই নট ইকুৱেলৰ মানে হ'ল যদি ইয়াত 1 আহে 1 নট ইকুৱেল টু 0 কণ্ডিশ্যন ট্ৰু 1 2 নট ইকুৱেল টু 0 কণ্ডিশ্যন ট্ৰু 3 থাকিলেও এইটো নট ইকুৱেল টু 0 কেলে 0ৰ লগতো ইকুৱেল নহয় তো এইটো কণ্ডিশ্যন ট্ৰু হ'ব সেই হিচাপে তোমাৰ 2 তো এইটোৰ হিচাপে আমাৰ অড নম্বৰ ইয়াত প্ৰিণ্ট কৰা হ'ল তো আই থিংক এইটো বহুত চিম্পল প্ৰগ্ৰাম আছিল আৰু ফৰ লুপ মই তোমালোকক ভালকৈ বুজাই দিছোঁ চ' আশা কৰোঁ তোমালোকে বুজি পাই আছা আমাৰ ফৰ লুপ কনচেপ্টটো যদি বুজি পোৱা নাই প্লিজ কমেণ্ট কৰিবা আৰু আমাৰ ভিডিঅ'ছবিলাক যদি তোমালোকে চাই আছা প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই টেক